এনে কেতবোৰ প্ৰশ্ন এতিয়া জুবিন অনুৰাগীৰ মনত সকলোৱে জুবিন গাৰ্গৰ আশু আৰোগ্য কামনা কৰিছে আৰু কিছু সময় আগতে নেমকেয়াৰ হাস্পতালৰ ফালৰ পৰা কিছু তথ্য আমাৰ হাতলৈ আহিছে বৰ্তমান জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিবলৈ দিয়া হৈছে আৰু বৰ্তমান জিৰণি লৈ আছে জুবিন গাৰ্গে শুই আছে নেমকেয়াৰ হাস্পতালত আৰু কেবাটাও পৰীক্ষা কেবাটাও টেষ্ট কালিৰ দিনটো জুবিন গাৰ্গৰ কৰা হৈছিল যেটো তেখেতে পেটৰ বিষত ভুগিছিল কিছু গেষ্ট্ৰিকৰ অসুবিধা জুবিন গাৰ্গৰ হৈছিল যাৰ কাৰণে ভাইমন্দা ছবিখনৰ প্ৰিমিয়াৰ চোৱাৰ পাছতেই জুবিন গাৰ্গ অসুস্থ হৈ পৰিছিল আৰু নেমকেয়াৰত ভৰ্তি কৰাই দিয়া হৈছিল নেমকেয়াৰত জুবিন গাৰ্গক ভৰ্তি কৰাৰ পিছতেই অনুৰাগীসকলৰ মাজত এক হোৱাদ লাগিছিল সকলোৱে ভাবিছিল যে পূৰ্বৰ দৰে জুবিন গাৰ্গৰ যি অসুবিধা হৈছিল কেইবাবাৰ জুবিন গাৰ্গে নেমকেয়াৰত ভৰ্তি হ'ব লগা হৈছিল কিন্তু এবাৰ কিছু পৃথক জুবিন গাৰ্গৰ পেটৰ কিছু অসুবিধাত তেখেত ভুগিছিল পেটৰ বিষত আছিল আৰু কেবাটাও পৰীক্ষা কালিৰ দিনটোত কৰা হ'ল নিখাৰ ভাগলৈ কেবাটাও ৰিপৰ্ট আহিছে জুবিন গাৰ্গৰ স্বাস্থ্য পৰীক্ষাৰ সেইকেইটা ৰিপৰ্ট মতে সকলো সঠিক বুলি এতিয়ালৈকে কিছু সময় আগলৈকে আমাৰ এটা সূত্ৰৰ ফালৰ পৰা চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিছে আৰু বিশদভাৱে 11:30 পৰা 12 বজাৰ ভিতৰত তেখেতলোকৰ যি চিকিৎসক আছে হিতেশ বৰুৱা তেখেতে ডিটেইলছ জনাব কেনেকুৱা কি আছে কিন্তু এতিয়াৰ ভাল খবৰ বুলি ক'ব লাগিব যে জুবিন গাৰ্গ বৰ্তমান সুস্থিৰ আৰু আজি হয়তো জুবিন গাৰ্গক আজিও পুৱাৰ ভাগত কেবাটাও চেম্পল জুবিন গাৰ্গৰ লোৱা হৈছে সেইকেইটা পৰীক্ষা কৰা হ'ব কিন্তু সেইকেইটা পৰীক্ষাৰ ৰিপৰ্ট আহিবলৈ হয়তো বিয়লিৰ ভাগলৈহে পৰীক্ষাৰ কিটাৰ প্ৰতিবেদন আহিব ৰিপৰ্ট পাব তাৰ পিছতহে চিকিৎসকসকলে তত্ত্বাৱধানত তেখেতক যেহেতু ৰাখিছে চাই চিটি জুবিন গাৰ্গক ঘৰলৈ যোৱা পৰামৰ্শ দিব আজি যাব নে কাইলৈ যাব তেতিয়া স্পষ্ট হ'ব 12:30 বজাত জনোৱা হ'ব চিকিৎসালয়ৰ ফালৰ পৰা কিছু সময় পিছতেই সংবাদমেল সম্বোধন কৰিব সংবাদমেল সম্বোধন কৰাৰ পিছতেই ডক্টৰ হিতেশ বৰুৱাই বাইট দিব আৰু সকলো জনাব যে জুবিন গাৰ্গৰ বৰ্তমানৰ স্বাস্থ্য পৰীক্ষা কালিৰ পৰা কিমান আপডেট হৈছে কিমান কি হৈছে কাৰণ জুবিন গাৰ্গৰ কথা এটা কথা চিকিৎসকে ইতিমধ্যে কৈছিল যে জুবিন গাৰ্গক জিৰণিৰ প্ৰয়োজন আছে আৰু জুবিন গাৰ্গে যেনেকুৱা ধৰণৰ তেখেতৰ সংগীতানুষ্ঠানসমূহ চলি আছিল আৰু এবাৰ বিশেষকৈ জুবিন গাৰ্গৰ যথেষ্ট বেছি সংগীতানুষ্ঠান দেখা পোৱা গৈছিল পেহেলগাম আক্ৰমণ অপাৰেশ্যন সিন্দুৰৰ পিছত বন্ধ কৰি দিয়া হ'ল যদিও ভাৰত পাকিস্তানৰ যুদ্ধৰ বাবে অনুষ্ঠানসমূহ মাজতে বন্ধ কৰি দিয়া হ'ল যদিও কিন্তু ক্ৰমাগতভাৱে 15 পৰা 20 দিন জুবিন গাৰ্গে নন ষ্টপ অসমৰ ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যত তেখেতে সংগীতানুষ্ঠান কৰি গৈছে তাৰ মাজতেই ছবিৰ শ্বুটিঙৰ কাম চলি আছে এটা অত্যন্ত ব্যস্ততাপূৰ্ণ জীৱন জুবিন গাৰ্গৰ তাৰ মাজত হয়তো কৰবাত নহয় কৰবাত জুবিন গাৰ্গৰ যি যেনেকুৱা ধৰণৰ ইয়াৰ পূৰ্বেও স্বাস্থ্যৰ ক্ষেত্ৰত জুবিন গাৰ্গ সচেতন নহয় যেটো তেখেতৰ ফালৰ পৰা কোৱা হয় তেখেতৰ পৰিয়ালৰ ফালৰ পৰা কোৱা হয় যি সময়মতে যিখিনি দৰব জুবিন গাৰ্গে ল'ব লাগিছিল সেইখিনিও জুবিন গাৰ্গে লোৱা নাছিল বুলি ইতিমধ্যে চিকিৎসকে কৈছে যাৰ ফলত জুবিন গাৰ্গ কিছু অসুস্থ হৈছিল ইয়াৰ আগতো আমি দেখিছিলো কোভিডৰ সময়ৰ পৰা জুবিন গাৰ্গৰ যি অসুস্থতা দেখা পোৱা গৈছিল হেতু মাজে মাজে জুবিন গাৰ্গক এই নেমকেয়াৰত ভৰ্তি কৰাব লগা হৈছে এবাৰ ডিব্ৰুগড় তেখেতে সংগীতানুষ্ঠান কৰি থকাৰ সময়তেই টোপনি খতিৰ বাবে তেওঁ মূৰ ঘূৰাই পৰি গৈছিল তাৰ পিছত তেখেতে পিছফালে কিছু দুখ পাইছিল তাৰ পিছত আহি দুমাহ তিনি মাহৰ পিছতে পুনৰ তেখেতে এবাৰ নিজৰ ষ্টুডিঅতে তেখেতে মূৰ ঘূৰাই পৰে সেইকিটা তেখেতৰ কিছু নাৰ্ভৰ প্ৰব্লেমৰ ধৰণৰ এনেকুৱা ধৰণৰ মন্তব্য ডক্টৰ হিতেশ বৰুৱাই কৈছিল চিকিৎসা কৰি থকা হৈছিল তাৰ বাবে তেখেতক বিশ্ৰামৰ প্ৰয়োজন আছিল বুলি কৈছিল টোপনিৰ প্ৰয়োজন আছিল বুলি কৈছিল কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি জুবিন গাৰ্গক দেখিলো যে তেওঁ নিজৰ স্বাস্থ্যক লৈ যি ধৰণৰ তেখেতৰ সমস্যা আছে এই সমস্যাসমূহ কেনেকৈ ৰাখিব লাগে সেই ক্ষেত্ৰত কিন্তু জুবিন গাৰ্গ কৰবাত নহয় কৰবাত সচেতন নহয় অনুৰাগীসকলে এবাৰ মন্তব্য কৰিছে যে জুবিনদা জিৰণি লওক কিছু বিশ্ৰামৰ প্ৰয়োজন আছে এটা সময় লৈ তেখেতে গানৰ সাধনা কৰক সিনেমাৰ কাম কৰক কিন্তু তাৰ মাজতেই নিজৰ স্বাস্থ্যৰ প্ৰতি যতন ল'ব লাগিব জুবিন গাৰ্গে কাৰণ এই 2-3 বছৰৰ ভিতৰত জুবিন গাৰ্গৰ যি হস্পিটাললৈ অহা যোৱা দেখি আছে অনুৰাগীসকলে তাক লৈ কিন্তু অনুৰাগীসকল চিন্তাত পৰিছে কালিৰ দিনটো যেতিয়া জুবিন গাৰ্গক হস্পিটালত ভৰ্তি কৰা হৈছিল তেতিয়া যথেষ্ট সংখ্যক অনুৰাগী তাত ভিৰ কৰিছিল সকলোৱে জুবিন গাৰ্গৰ আশু আৰোগ্য কামনা কৰিছে আৰু সকলোৰে আশু আৰোগ্য কামনা কৰাৰ পাছতে এতিয়া ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে আজি পুৱাৰ ভাগত জুবিন গাৰ্গক সুস্থিৰ অৱস্থাত দেখা গৈছে তেখেতে খাদ্য গ্ৰহণ কৰিছে হস্পিটালৰ বিছনাত আৰু যেহেতু ভাইমন্দাৰ প্ৰচাৰ কামত জুবিন গাৰ্গ লাগি আছিল লগতে বিহুৰ সংগীতানুষ্ঠান আৰু এইখিনি সময়ছোৱাতে হঠাৎ প্ৰিমিয়াৰ শ্ব' চাই থকাৰ পিছতে জুবিন গাৰ্গ অসুস্থ হৈ পৰিল আৰু নিখাৰ ভাগত তেখেতক নেমকেয়াৰ হস্পিটালত ভৰ্তি কৰাই দিয়া হ'ল আৰু নেমকেয়াৰ হস্পিটালত এতিয়া কেইবাজনো বিশেষজ্ঞ চিকিৎসকৰ নিৰীক্ষণত জুবিন গাৰ্গ আছে তেখেতক ৰখা হৈছে আটাইতকৈ ডাঙৰ সমস্যাটো জুবিন গাৰ্গৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ চিকিৎসালয়লৈ পৰা ওলাই যোৱাৰ পাছতে জুবিন গাৰ্গে পুনৰ নিজৰ যেটো এটা খামখেয়ালি এটা খেয়ালি জীৱন যাপন জুবিন গাৰ্গৰ আছে যেটো আগৰ পৰা আমি দেখি আহিছো জুবিন গাৰ্গৰ আৰম্ভণিৰ পৰাই হেতু জুবিন গাৰ্গে কৰিবলৈ যায় যেতে কৰবাত নহয় কৰবাত এই মানুহজনক বাৰম্বাৰ অসুবিধাত পেলাই আছে কিন্তু এতিয়া যদি ক'বলৈ যাওঁ জুবিন গাৰ্গ সুস্থিৰ হৈ আছে জুবিন অনুৰাগীসকলৰ বাবে জনাইছো আজি
তেখেতৰ কেইবাটাও পৰীক্ষা কৰা হ'ব কালি যিদৰে তেখেতৰ পৰীক্ষা কৰা হৈছিল কালিৰ পৰা তেখেতৰ আজিলৈকে পুৱাৰ ভাগলৈকে যি স্বাস্থ্যৰ আপডেট আছে 11:30 বজাত ডাক্তৰ হিতেশ বৰুৱাই সংবাদমেল যোগে সকলোকে জনাব কিন্তু তেখেতলোকৰ চিকিৎসকসকলৰ যিকিজন কনিষ্ঠ চিকিৎসক জুবিন গাৰ্গৰ লগত আছে তেওঁলোকে জনাইছে যে এতিয়া জুবিন গাৰ্গৰ পূৰ্বৰ দৰে সমস্যা নাই জুবিন গাৰ্গ এতিয়া সুস্থ হৈ উঠিছে আৰু পৰাপক্ষত তেখেতক যাবলৈ দিয়া হ'ব কিন্তু কেইটামান টেষ্ট তেখেতক পুনৰ কৰিবলৈ দিয়া হৈছে সেইকেইটাৰ ৰিপৰ্ট আজিৰ বিয়লিৰ ভাগলৈহে অহাৰ সম্ভাৱনা আছে আৰু বিয়লি ভাগত সেই ৰিপৰ্ট কিটা চোৱাৰ অন্তত যদি সকলো ঠিকে থাকে তেন্তে হয়তো আজি জুবিন গাৰ্গক যাবলৈ দিয়া হ'ব অন্যথা আজি দিনটো পুনৰ জুবিন গাৰ্গক ৰখা হ'ব আৰু কাইলৈ পুৱাৰ ভাগত জুবিন গাৰ্গক চিকিৎসালয়ৰ পৰা ৰিলিজ কৰা হ'ব জুবিন গাৰ্গ বৰ্তমান সুস্থিৰ ইতিমধ্যে কলো ৰৈ বিনালে লগতে ভাইমন্দা দুখন ছবি ভাইমন্দা ছবিখন ইতিমধ্যে ছবিগৃহলৈ আহিব আজি ছবিখন ৰিলিজ পাব মুক্তি লাভ কৰিব সমগ্ৰ ৰাজ্যত আৰু সেইখনৰ অত্যন্ত জনপ্ৰিয় অসমৰ চলচ্চিত্ৰৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা এজন জ্যেষ্ঠ পৰিচালক যিজন আমাৰ মাজত নাই মুনিন বৰুৱা যিজনক সমগ্ৰ অসমবাসীয়ে ভাইমন্দা বুলি জানে আৰু তেওঁৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন ভাইমন্দা য'ত জুবিন গাৰ্গে অভিনয় কৰা নাই যদিও অত্যন্ত গুৰুত্বপূৰ্ণ এটা ভূমিকা পালন কৰিছে যিদৰে ইয়াৰ আগতে মুনিন বৰুৱাৰ 9খনকৈ ছবিত জুবিন গাৰ্গে যিদৰে সংগীত পৰিচালনা কৰি কন্যাদানৰ পৰা হিয়া দিয়া নিয়াৰ পৰা আৰম্ভ কৰি যি ধৰণৰ অসমীয়া চলচ্চিত্ৰত জুবিন যতীন মুনিন যিটো এটা ধাৰা সৃষ্টি হৈছিল সেই ধাৰা এবাৰো জুবিন গাৰ্গে অব্যাহত ৰাখিব বুলি কোৱা হৈছে ইতিমধ্যে এৰা এৰি গানটোৱে যেটো গান প্ৰথম ৰিলিজ হল অন্যটা গান ৰিলিজ হৈছে প্ৰবীণ বৰাৰ কণ্ঠত এই দুটা গীতে কিন্তু অত্যন্ত জনপ্ৰিয় হৈছে আৰু জুবিন গাৰ্গে এই ছবিখনত এটা মনজাতকৈ এটা দীঘল গীত তেওঁ কৰিছে গতিকে যথেষ্ট ব্যস্ত জীৱনৰ মাজত জুবিন গাৰ্গে সংগীত তেখেতৰ নিজৰ সংগীতানুষ্ঠান দুখনকৈ ছবি আৰু লগতে বিহুৰ অনুষ্ঠান চলাই গৈছে তাৰ মাজে মাজে জুবিন গাৰ্গৰ ৰেকৰ্ডিং আছে গতিকে এনেকুৱা এটা ব্যস্ত জীৱন যাপনৰ মাজত জুবিন গাৰ্গে নিজৰ স্বাস্থ্যৰ প্ৰতি যতন ল'ব লাগে বুলি ইতিমধ্যে চিকিৎসকসকলে পৰামৰ্শ দিছে কিন্তু চিকিৎসকৰ পৰামৰ্শ জুবিন গাৰ্গে লোৱা আমি নেদেখো হেতু কৰবাত যিসকল জুবিন অনুৰাগী আছে তেওঁলোকে ছ'চিয়েল মিডিয়াত এইটো কথা লিখি আছে যে জুবিন গাৰ্গে এতিয়া পূৰ্বৰ যি জীৱনধাৰা আছিল সেই যি ধৰণে তেওঁ জীয়াই আছিল যি ধৰণে তেখেতে নিজৰ লাইফষ্টাইল এটা মেইনটেইন কৰিছিল ৰাতিটো নুশুৱে পুৱাৰ ভাগত কিছু সময় শুৱে আৰু খোৱা বোৱাৰ যিটো সমস্যা থাকে কাৰণ তেখেতে 50ৰ দেওনা পাৰ হৈছে এটো সময়ত জুবিন গাৰ্গক স্বাস্থ্যৰ নিজৰ যতন লোৱাৰ প্ৰয়োজন আছে কাৰণ জুবিন গাৰ্গৰ পৰা এতিয়াও অসমবাসীয়ে সমগ্ৰ ভাৰতবাসীয়ে বহু সৃষ্টি পাবলৈ বাকি আছে সেইজন জুবিন গাৰ্গৰ পৰা আৰু বহু পাবলৈ বাকি আছে সেইজন জুবিন গাৰ্গক কোনোৱে হাস্পতালৰ বিছনাত এনেকুৱা দুখ কষ্টত থকাটো কোনো অনুৰাগীয়ে চাব নোৱাৰে হেবে অনুৰাগীসকলে কালিৰ পৰা তেখেতৰ আশু আৰোগ্য কামনা কৰিলে কিন্তু দুখৰ কথা যে এই 2-3 বছৰৰ ভিতৰত কিন্তু জুবিন গাৰ্গৰ চিকিৎসালয়লৈ যোৱা ইটোৰ পিছত হিতু ঘটনা বৃদ্ধি পাবলৈ ধৰিছে তাৰ ক্ষেত্ৰতো তেওঁ নিজেই দুখী বুলি ইতিমধ্যে তেখেতৰ পৰিয়ালৰ লোকে ক'ব বিচাৰে গৰিমা শইকীয়া গাৰ্গে ইতিমধ্যে কেইবাটাও আমাৰ ডিজিটেল মিডিয়া বা এনেকুৱা ধৰণৰ সংবাদ প্ৰতিষ্ঠানসমূহত কৈছে জুবিন গাৰ্গে নিজৰ যতন নলয় চিকিৎসকে এইটো কথা বাৰম্বাৰ কৈছে যে বিশ্ৰামৰ প্ৰয়োজন আছে কিন্তু তাৰ পাছতো জুবিন গাৰ্গে নিজৰ ধৰণে কামখিনি কৰি গৈছে যাৰ বাবে হয়তো কৰবাত নহয় কৰবাত তেখেতে নিজেই সমস্যাত পৰিছে কিন্তু এতিয়াৰ আটাইতকৈ ডাঙৰ কথাটো ক'বলৈ যাওঁ যে যিসকল আমাৰ লগত নতুনকৈ লাইভত জড়িত হৈছে জুবিন গাৰ্গ বৰ্তমান সম্পূৰ্ণ সুস্থ তেখেত সুস্থিৰ হৈ আছে তেখেতৰ স্বাস্থ্য এতিয়া চিকিৎসকৰ নিৰীক্ষণত সকলো ভালে আছে বুলি কৈছে কিন্তু আজি পুৱাৰ ভাগতো তেখেতৰ কেইবাটাও চেম্পল লোৱা হৈছে তেখেতৰ তেজৰ চেম্পল লোৱা হৈছে ইউৰিনৰ তেখেতৰ চেম্পল লোৱা হৈছে আৰু সেইবোৰৰ পৰীক্ষা কৰা হ'ব পৰীক্ষাসমূহৰ প্ৰতিবেদন ৰিপৰ্টসমূহ বিয়লিৰ ভাগলৈহে পোৱা হ'ব যাৰ কাৰণে দিনটো আজি জুবিন গাৰ্গ নেমকেয়াৰ হাস্পতালতে থাকিব লাগিব নেমকেয়াৰ হাস্পতালত চিকিৎসকৰ তত্ত্বাৱধানত থাকিব খোৱা বোৱা জুবিন গাৰ্গক দিয়া হৈছে কোনো সমস্যাত বৰ্তমান জুবিন গাৰ্গ নাই যি সমস্যালৈ তেওঁ আহিছিল সেই সমস্যাৰ পৰা এতিয়া জুবিন গাৰ্গ মুক্ত বুলি চিকিৎসকে ঘোষণা কৰিছে আৰু সবিশেষ জুবিন গাৰ্গৰ স্বাস্থ্যৰ সবিশেষ জনাব ডাক্তৰ হিতেশ বৰুৱাই যিজন চিকিৎসকৰ লগতে অসমৰ সাংস্কৃতিক জগতৰ লগত তেখেত উতপুতভাৱে জড়িত নেমকেয়াৰৰ যি স্বত্বাধিকাৰী তেখেত আছে তেখেতে সবিশেষ জনাব অসমৰ সংবাদ মাধ্যমক লগতে জুবিন গাৰ্গে পৰৱৰ্তী সময়ত তেখেতে কিদৰে নিজৰ স্বাস্থ্যৰ যতন ল'ব লাগিব তেখেতৰ দিহা পৰামৰ্শ ডাক্তৰ হিতেশ বৰুৱাই জনাব আৰু আশা কৰা হৈছে তেখেতৰ পৰিয়ালৰ ফালৰ পৰা কোৱা হৈছে চিকিৎসকে যি ধৰণে পৰামৰ্শ দিব যেদিন তেখেত হস্পিটেলত থাকিব লাগে সিমান দিন তেখেত হস্পিটেলত থাকিব ইতিমধ্যে কালিৰ দিনটো আছে প্ৰিমিয়াৰ পিছতে ভাইমন্দাৰ প্ৰিমিয়াৰ পিছতে তেখেতক হস্পিটেলত ভৰ্তি কৰাব লগা হ'ল তাৰ পিছতে চৌদিশে হাহাকাৰ লাগিছিল জুবিন গাৰ্গৰ কি হৈছে পূৰ্বৰ ধৰণৰ কিবা অসুবিধা হৈছে নেকি কিন্তু এবাৰ তেখেতৰ কিছু অন্য সমস্যা তেখেতৰ পেটৰ বিষৰ সমস্যা আৰু চিকিৎসকে কোৱা মতে কিছু গেষ্ট্ৰিকৰ সমস্যাত ভুগিছিল আৰু এইবোৰ যাত্ৰাৰ সময়ছোৱাত তেখেতে যি খোৱাৰ যি নিয়ম পালন কৰিব নোৱাৰে বা খোৱা বোৱা যি অসুবিধাৰ সন্মুখীন
সন্মুখীন হয় সেইবোৰৰ বাবে এই সমস্যাত জুবিন গাৰ্গ পৰিছে বুলি ইতিমধ্যে কৈছে খুব ডাঙৰ সমস্যা জুবিন গাৰ্গৰ নাই আৰু কালি যোনকেইটা ৰিপৰ্ট জুবিন গাৰ্গৰ কৰা হ'ল সেই ৰিপৰ্ট কিটাৰ মতে জুবিন গাৰ্গৰ আজিও 2-3টা ৰিপৰ্টৰ কথা কোৱা হৈছে সেইকেইটা কৰাৰ অন্তত বিয়লিৰ ভাগত চিকিৎসকে পৰীক্ষা কৰিব আৰু পৰীক্ষাৰ অন্তত হয়তো জুবিন গাৰ্গক আজি বা কাইলৈ পুৱাৰ ভাগত হস্পিটেলৰ পৰা তেখেতক মুকলি কৰি দিয়া হ'ব ঘৰলৈ যোৱা হ'ব কিন্তু এইবাৰ পুনৰ কৈছে তেখেতক বিশ্ৰামৰ অত্যন্ত প্ৰয়োজন আছে যিজন জুবিন গাৰ্গে নিজকে ৰণুৱা ঘোঁৰা বুলি কয় তেখেতে কেতিয়াও মই ভাগৰা নাই জীৱন হেৰুৱা নাই জুবিন গাৰ্গৰ এটা অত্যন্ত জনপ্ৰিয় গীত যি লাইনটোৱে বহু অসমীয়া যুৱক যুৱতীক আগবঢ়াই নিয়াত সহায় কৰিছে মই ভাগৰা নাই জীৱন হেৰুৱা নাই সেই কথাটো জুবিন গাৰ্গে নিজেও মনত ৰাখিব লাগিব তেখেতে নিজৰ স্বাস্থ্যৰ যতন ল'ব লাগিব ইতিমধ্যে চিকিৎসকৰ ফালৰ পৰা পৰামৰ্শ দিয়া হৈছে এই মুহূৰ্তৰ এটাই ভাল খবৰ সমগ্ৰ জুবিন অনুৰাগীসকলৰ বাবে অসমবাসীৰ বাবে বৰ্তমান জুবিন গাৰ্গ সুস্থিৰ হাস্পতালৰ বিচনাত জুবিনে জিৰণি লৈছে পুৱাৰ আহাৰ তেওঁ গ্ৰহণ কৰিছে আৰু কিছু সময়ৰ পিছতেই ডাক্তৰ হিতেশ বৰুৱাই তেখেতৰ স্বাস্থ্যৰ অধিক আপডেট জনাব আজিও কেইটামান টেষ্ট আছে দিনটো জুবিন গাৰ্গ হাস্পতালতে থাকিব লাগিব হয়তো বিয়লিৰ ভাগত নহলে কাইলৈ পুৱা জুবিন গাৰ্গ হাস্পতালৰ পৰা ঘৰলৈ যাব ধন্যবাদ